নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ঘৰত দৌৰি থকা 7টা বগা ৰঙৰ ঘোঁৰাৰ ফটো ৰাখিলে কি লাভ হয়। আপুনি নিশ্চয়কৈ কাৰোবাৰ ঘৰত, অফিচত বা দোকানত দৌৰি থকা 7টা বগা ঘোঁৰাৰ ছবি দেখা পাইছে। আপুনি জানেনে 7টা ঘোঁৰা দৌৰি থকাৰ ছবিৰ মহত্ব কি? কিয় মানুহে এই ছবি দেৱালত লগায়? বাস্তুশাস্ত্ৰৰ মতে দেৱালত 7টা বগা ঘোঁৰাৰ ছবি লগোৱাটোৱে সমৃদ্ধি কঢ়িয়াই আনে। 7 সংখ্যাক অতি শুভ বুলি গণ্য কৰা হয়, কিয়নো 7 ফেৰে সপ্তঋষি, ৰামধেনু আদিতো 7 সংখ্যাটো জড়িত হৈ আছে। জানো আহক কি মুহূৰ্ত আছে এই ছবিৰ। 1 নম্বৰতে অকলে থকা ঘোঁৰাৰ ছবি কেতিয়াও লগাব নালাগে, ই শৰীৰৰ ক্ষতি কৰিব পাৰে। 2 নম্বৰতে দৌৰি থকা ঘোঁৰাবোৰক প্ৰগতিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই ঘোঁৰাৰ ছবিয়ে আমাৰ কামত অগ্ৰগতি আনে, ব্যৱসায়ত লাভ দিয়ে। 3 নম্বৰতে যি ব্যক্তিয়ে দৈনিক দৌৰি থকা ঘোঁৰাৰ ছবি চায়, তেওঁৰ কামৰ ওপৰত সুপ্ৰভাৱ পৰে আৰু কামবোৰ দ্ৰুতগতিত হয়। ঘোঁৰাবোৰক সমৃদ্ধি আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। 4 নম্বৰতে যিখন ছবিত ঘোঁৰাবোৰ বিভিন্ন দিশত দৌৰি আছে, সেই ছবি ৰাখিব নালাগে। ঘোঁৰাবোৰ একে দিশত দৌৰি থকা হ'ব লাগে। 5 নম্বৰতে ছবিখন সদায় পৰিষ্কাৰ হ'ব লাগে, ইয়াত ধূলি পৰি থাকিব নালাগে। ছবিখন ফটাটো উচিত নহয় আৰু গ্লাছত বন্ধা হ'লে ভঙা উচিত নহয়। 6 নম্বৰতে ঘোঁৰাবোৰৰ ছবি পূব দিশত ৰাখিব লাগে। এই ছবি ঘৰত ৰাখিলে ঘৰত ধন আৰু শস্যৰ কোনো অভাৱ নহয়। ঘৰত মা লক্ষ্মী স্থায়ীভাৱে বাস কৰে। 7 নম্বৰতে ঘোঁৰাৰ ছবি লগাওঁতে মনত ৰাখিব যে ঘোঁৰাবোৰ দেখাত সুখী যেন লগা হ'ব লাগে। খং উঠি থকা ঘোঁৰাৰ ফটো লগাব নালাগে আৰু ঘোঁৰাবোৰে ৰথ টানি থকা হ'ব নালাগে। 8 নম্বৰতে এই ছবিখন ঘৰত ৰাখিলে শীঘ্ৰেই ভাল চাকৰিৰ যোগ, চাকৰিত পদোন্নতি, সামাজিক সন্মান, লগতে সম্পদ লাভ হয়। 9 নম্বৰতে নেতিবাচক শক্তিক দূৰ কৰি ইতিবাচক শক্তিক জাগ্ৰত কৰে। 10 নম্বৰতে বিদ্যাৰ্থীৰ কোঠাত ৰাখিলেও শুভ ফল পোৱা যায়। যি ঘৰত 7টা ঘোঁৰাৰ ছবি সংলগ্ন কৰা হৈছে, তেওঁলোকে মনত ৰাখিব যাতে ঘোঁৰাৰ ছবিখন যুদ্ধস্থানৰ হ'ব নালাগে। 7টা ঘোঁৰাৰ ছবি উদীয়মান সূৰ্যৰ বা সমুদ্ৰ তীৰৰ বা সেউজীয়া ঘাঁহৰ ওপৰত হ'ব লাগে। ধন্যবাদ।